অসমৰ ব্ৰইলাৰ পালকক শোষণ আৰু বঞ্চনা RMP নামৰ এটা কোম্পানীৰ মাটিত খাম পেলাই শ্ৰম কৰি ব্ৰইলাৰ পালন কৰা পালকক RMPয়ে নিদিয়ে প্ৰাপ্যধন। বিভিন্ন অজুহাতেৰে কৃষকৰ ধন কাটে RMPয়ে। হয়, আপুনি ঠিকেই শুনিছে। যি সময়ত পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে স্বাভিমানী কৃষকে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে, সেই সময়ত অসমৰ ব্ৰইলাৰ উদ্যোগত সোমাইছে বাহিৰৰ কোম্পানী। আৰু একেই কোম্পানীসমূহৰ ভিতৰত RMP নামৰ কোম্পানীটোৱে ব্ৰইলাৰ পালকক শোষণ বঞ্চনাৰে ঠগি আহিছে। বৰ্তমান অসমত ইণ্ট্ৰিগেশ্যন পদ্ধতিত বিভিন্ন কোম্পানীয়ে ব্ৰইলাৰ পালন কৰি আছে। কোম্পানীসমূহে ব্ৰইলাৰ পালকক পোৱালি, দানা, ঔষধ আদি যোগান ধৰে। পালকসকলে কেৱল পালন কৰি দিয়াৰ বিপৰীতে কোম্পানীৰ পৰা প্ৰতি কেজিৰ বিপৰীতে লাভ কৰে এক ধন। কিন্তু ব্ৰইলাৰ পোৱালিৰ ওজন সন্তোষজনক নহলে কোম্পানীয়ে পালকৰ প্ৰাপ্যধন কমকৈ দি শোষণ কৰে। এই অভিযোগ উত্থাপন হৈছে RMP নামৰ কোম্পানীটোৰ বিৰুদ্ধে। বহুকেইগৰাকী পালকে সংবাদ মাধ্যমত জনোৱা মতে নিকৃষ্ট মানৰ দানা যোগান ধৰাৰ বাবে মুৰ্গীৰ ওজন ভালকৈ বৃদ্ধি নহয় আৰু এই অজুহাতত পালকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰে। RMP কৰিছিলোঁ, RMP 4টা বেচ কৰিছিলোঁ। তাৰ পৰা মই বিশেষ ফলাফল নাপালোঁ। যিহেতু মই RMPত অলপ অসুবিধা পাইছিলোঁ, পে'মেণ্টৰ বহুত লেজি হয় তাত। তাৰপিছত আৰু দানাও কেতিয়াবা প্ৰব্লেম হয় আৰু লাষ্টত চৰাইখিনি মানে কিহৰ প্ৰব্লেমত নাজানো, হয়তো দানাটো প্ৰব্লেম থাকিব পাৰে। চৰাইখিনি মানে ৱেট নাহেগৈ। ৱেট নোলোৱাৰ কাৰণে আমি ৰিজাল্টটো নাপাওঁ। কিন্তু ধৰি লওক আমি ৰিজাল্টটো নাপালেতো আমি কাম কৰিব নোৱাৰিম। গতিকে মই কোম্পানীটো বদলাই লৈছোঁ এতিয়া। এই অভিযোগ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুৰ্গী পালকৰ। তেওঁলোকৰ অভিযোগ অনুসৰি কেৱল প্ৰাপ্যধন কমাই দিয়াই নহয়, বহু মাহ ধৰি এই ধন মুৰ্গী পালকক নিদিয়ে RMPয়ে। RMPত মানে এটা আৰু প্ৰব্লেম আছে, পইচাটো বহুত লেট হয়। যি কেইটকাই সোমা মানে বহুত লেট হয়, 2-3 মাহ লাগি যায় কেতিয়াবা। আৰু বেলেগৰ পৰা ধাৰ কৰিবলগীয়া হয় ফাৰ্ম এখন কৰি। কেতিয়াবাতো 2 মাহ হৈ যায়গৈ। খুজিব ক'ত খুজিবগৈ আপুনি? আমি চাওকহে সুধিব লাগিব মেনেজাৰক। আৰু তাৰ বাদেতো আমি গড় চিনি নাপাওঁ নহয়, গড় বুজি নাপাওঁ। আৰু মেনেজাৰ চাওক সোধা হয়, সেইটো গড়তে খেলি মেলি। গড় মানুহে দিলেহে ইয়াত দিব। নাই কাজিয়া বাৰু আমি নকৰোঁ, কাজিয়া অৰ্থই নাই। ব্ৰইলাৰ পালন কৰিছে, আপোনাৰ কষ্ট কৰিছে, ইয়াত চৰ সোমাই আছে, আপুনি ঘৰ এটা বনাইছে, খৰচ হৈছে। তাৰপাছতো আপুনি ইয়াত ব্ৰইলাৰ বৈছে, ব্ৰইলাৰখিনি উঠাই লৈ গৈছে। তাৰপিছত আপোনাৰ পইচাটো কিয় নিবিচাৰে? পইচা বিচাৰোঁ, পইচাটো হোৱা নাই, পে'মেণ্ট হোৱা নাই বুলি কয়। দায় খায়। আমি য'ৰ পৰা নহওক কিবা এটা মেনেজ কৰি আকৌ তোৰ প্ৰদান আনিব লাগে। আকৌ পোৱালি পোৱালি ডাঙৰ হৈ যায়গৈ, তেতিয়াহে পোৱালি আহি ইটো বেঞ্চৰ পইচা সোমায়। RMP নামৰ কোম্পানীটোৰ এই ঠগ প্ৰবঞ্চনাৰ কথা অৱগত কৰি কোম্পানীটোৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া কল্যাণ চাংমাইৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি এনিটাইম ইণ্ডিয়াৰ সাংবাদিক উপস্থিত হৈছিল কাৰ্যালয়টোত। কিন্তু অভিযোগসমূহৰ উত্তৰ দিয়াটো দূৰৰেই কথা। বিষয়াগৰাকীয়ে নিজকে এই তথ্য দিবলৈ অপাৰক আৰু উপযুক্ত নহয় বুলি ফালৰি কাটে। আপুনি কিবা এটা সুধিবলৈ আহিছে, সুধিলে আপুনি কৈ আছে মোক সৰি কমন প্লেটফৰ্মৰ বাটত সব কোম্পানী আছে। কমন প্লেটফৰ্ম মাতিবৰ কাৰণে আমি আপুনি খৰচা কৰিব। কমন প্লেটফৰ্ম মাতি আনি সব মাতক তেওঁলোকে সবেই খৰচ কৰিব। আপোনালোকে আৰু এৰেঞ্জ কৰক। মই এৰেঞ্জ কৰিব নোৱাৰিম নহয়। আপুনি মোক বাইকো নিদিয়ে। আপুনি ইয়াত এখন পল্ট্ৰি ফাৰ্ম আছে, পল্ট্ৰি ফাৰ্মত যাওক, হ'ব দিয়ক। আপুনি বেলেগ কোম্পানী মানে কথা কৈছে নেকি? নহয়, বেলেগ কোম্পানী হোৱা নাই। ইতিমধ্যে RMP নামৰ কোম্পানীটোৰ এই প্ৰবঞ্চনাৰ বিৰুদ্ধে জাগ্ৰত হৈছে মুৰ্গী পালকসকল। বহু পালক ইতিমধ্যে RMP এৰি অন্য কোম্পানীলৈ ঢাপলি মেলিছে। তদুপৰি বিভিন্ন দল সংগঠনৰ কাষ চাপিছে এই RMP নামৰ প্ৰবঞ্চক কোম্পানীটোৰ বিৰুদ্ধে। এনিটাইম ইণ্ডিয়াই অব্যাহত ৰাখিব RMPৰ শোষণ বঞ্চনাৰ প্ৰতিটো খবৰ উদঙাই দিবলৈ। ব্যুৰো ৰিপৰ্ট, এনিটাইম ইণ্ডিয়া।